নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল একশৰণ অখণ্ড কীৰ্তনৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হৈছে 12দিনীয়া কাৰ্যসূচীৰে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন ৰাজ্যৰ মংগল আৰু শান্তিৰ বাবে সুবৰ্ণপুৰত ক্ৰমত বহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আশ্ৰয় শিবিৰত ভকতবৃন্দৰ সৈতে মিলিত হয় সৰ্বানন্দ সোণোৱালক সংগ দিয়ে বিধায়ক নবদলে দিল্লীৰ নিৰ্বাচনৰ প্ৰসংগতো সৰ্বানন্দ সোণোৱালৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বৰ বাবে দিল্লীত বিজেপিয়ে ভাল ফলাফল পাবলৈ সক্ষম হৈছে আনন্দৰ ইমান আন্তৰিকতাৰ অংশগ্ৰহণ কৰিছে আৰু ইয়াত কৃষ্ণগুৰু নামৰ যিটো ধ্বনি কীৰ্তন ঘৰত আপোনালোকে সকলোৱে দেখিলে ভকতসকলে শ্ৰদ্ধা ভক্তিৰে অংশগ্ৰহণ কৰিছে গতিকে আনন্দমুখৰ ইয়াত যিটো মানৱীয় পৰিস্থিতি গঢ় লৈ উঠিছে এই পৰিস্থিতিয়ে নিশ্চিতভাৱে গোটেই ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ জনতাক বিশ্বৰ জনতাক শান্তি দিব আৰু শান্তিৰ প্ৰাপ্তিৰ বাবে এই পালন আমি সকলোৱে মিলি এখন সমন্বয় সমাজ এখন সুন্দৰ সমাজ শান্তিৰ সমাজ আন্তৰিকতাৰ সমাজ আমি গঢ় দিয়াটোৱে হৈছে আমাৰ পালনামৰ লক্ষ্য আৰু আমাৰ জীৱনত গুৰুজনাৰ যিখিনি কষ্ট ত্যাগ দীৰ্ঘদিনীয়া তেখেতৰ সাধনাত এই সকলোবিলাক কথা আজি ভকতসকলে তেখেতসকলে স্মৰণ কৰিছে কাৰণ আপোনালোকে সকলোৱে জানে যে সৰ্থেবাৰী কি আছিল আজি প্ৰায় 84-87 সময়ত আৰু বৰ্তমান ইমান সুন্দৰভাৱে বিশ্ববিদ্যালয় কলেজ স্কুল আৰু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে এই আশ্ৰমৰ যিখিনি উল্লেখযোগ্য অৱদান শিক্ষাৰ ক্ষেত্ৰত হওক আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক এই সকলো ক্ষেত্ৰতেই আজি আশ্ৰমখনে আধ্যাত্মিকভাৱে সমাজক প্ৰাণৱন্ত কৰি তোলাৰ বাবে যি প্ৰয়াস কৰিছে ভকতসকলে ঐক্যবদ্ধ হৈ ইয়াক শলাগ ল'বই লাগিব